ধতুৰা গুটিৰ ব্যৱহাৰ আৰু উপকাৰিতাৰ বিষয়ে জানো আহক। ধতুৰা হৈছে এক বিষাক্ত উদ্ভিদ। ইয়াৰ বিক্ৰিয়াত মানুহ বা পশু পক্ষীৰ মৃত্যু হ'ব পাৰে। পিছে আয়ুৰ্বেদিক চিকিৎসাত ইয়াৰ ব্যৱহাৰ হয়, যি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে এই ধতুৰা গুটি কেৱল ওপৰৰ পৰাহে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু সেৱন কৰিব নোৱাৰিব। ই আপোনাৰ আঘাতৰ বিষ এক মুহূৰ্তত উপশম কৰিব পাৰে। এই ধতুৰা গুটি ভুলতো মুখৰ ভিতৰত নিনিব, অৰ্থাৎ সেৱন নকৰিব। ই মাৰাত্মক হ'ব পাৰে। বিশেষকৈ ইয়াক শিশুৰ পৰা দূৰত ৰাখিব লাগে। ধতুৰা এবিধ ঔষধি গছ। ই দুবিধ, বগা আৰু বেঙুনীয়া। বগা ধতুৰাত গিলাচ আকৃতিৰ ফুল হয় আৰু বেঙুনীয়া ধতুৰাত একে আকৃতিৰ বেঙুনীয়া ফুল হয়। ইয়াৰ ফল গোলাকাৰ আৰু চাৰিভাগত বিভক্ত। ফলত সৰু সৰু কাঁইট থাকে আৰু ফলৰ ভিতৰত বহুত বীজ থাকে। ইয়াৰ শুকান পাত, ফুল আৰু বীজ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত বহল, খাঁজ কটা আৰু পাতৰ তলফালে নোম থাকে। ধতুৰাৰ কিছুমান ঔষধি গুণ আছে। হাঁপানী ৰোগত ধতুৰাৰ পাতৰ ধোঁৱা ল'লে ৰোগীয়ে আৰাম পায়। গাত ছাল ওকণি হ'লে ধতুৰাৰ পাত পিচি ৰস উলিয়াই গাত ঘঁহিলে ছাল ওকণি মৰে। কেতিয়াবা হেঁচা পৰি গুহ্যদ্বাৰ বাহিৰলৈ ওলাই আহে। ধতুৰাৰ পাত পিচি প্ৰলেপ লগালে উপকাৰ পোৱা যায়। ওকণি হ'লে ধতুৰাৰ পাত থেতেলিয়াই ৰস উলিয়াই চুলিত লগালে ওকণি মৰে। স্তনত ফোঁহা হ'লে ধতুৰাৰ পাত আৰু কেঁচা হালধি পিচি স্তনত প্ৰলেপ দিলে স্তনত হোৱা ঘাঁ বা ফোঁহা ভাল হয়। জলাতংক ৰোগত গাখীৰ 1 চামুচ আৰু গুড় অলপ লগত বেঙুনীয়া ধতুৰাৰ পাতৰ ৰস আধা চামুচ মিহলাই দুবাৰকৈ দিনে 2 বা এবাৰ খালে ৰোগ নিৰাময় হোৱাত সহায় কৰে। গনোৰিয়া ৰোগতো ধতুৰা ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়। কাণৰ ৰোগত ধতুৰা গুটিৰ ব্যৱহাৰ। কাণৰ বিষ আৰু ফুলা হ'লে আপুনি ধতুৰা গুটি ব্যৱহাৰ কৰিব পাৰে। ধতুৰাৰ প্ৰদাহ প্ৰতিৰোধী আৰু চেপ্টিক বিৰোধী গুণাগুণ আছে। সেইবাবে ই কাণৰ সমস্যা দূৰ কৰে। চুলি সৰাত ব্যৱহাৰ। চুলি সৰা সমস্যাত ভুগি থকা লোকসকলে ধতুৰা গুটিৰ ৰস প্ৰভাৱিত এলেকাত প্ৰয়োগ কৰিব পাৰে। ইয়াৰ ৰসৰ বিশেষ গুণ আছে, যিয়ে চিবামক ঠিক কৰে আৰু চুলি সৰা সমস্যা প্ৰতিহত কৰে। হাড় গাঁঠি শক্তিশালী কৰে। হাড় শক্তিশালী কৰিবলৈও ধতুৰাৰ ব্যৱহাৰ কৰা হয়। ধতুৰাত কেলছিয়াম থাকে। ইয়াৰ ৰস উলিয়াই আৰু হাড়ৰ গাঁঠিবোৰ মালিচ কৰিলে হাড়বোৰ শক্তিশালী হৈ যায়। বিষৰ ক্ষেত্ৰতো মুহূৰ্ততে উপশম কৰে। যদি আপুনি বিষৰ সমস্যাত ভুগি আছে, তেন্তে ধতুৰা গুটিৰ জৰিয়তে ইয়াক মুহূৰ্ততে আঁতৰাব পাৰে। ধতুৰা গুটি পিচি লৈ এটা পেষ্ট বনাই লওক আৰু তাত 2 বা 4 টোপাল মৌ যোগ দিয়ক। এতিয়া এইদৰে প্ৰস্তুত কৰা পেষ্ট বিষ হোৱা স্থানত প্ৰয়োগ কৰক। ধতুৰা গুটিৰ এণ্টিচেপ্টিক গুণাগুণ থকাৰ ফলত এই পেষ্টটো আপোনাৰ বিষ নিৰাময় কৰিব। বন্ধুসকল, আপোনালোকে এই কথা মনত ৰাখিব যে ধতুৰা গুটি ভুলতো মুখৰ ভিতৰত নিনিব, অৰ্থাৎ সেৱন নকৰিব। বন্ধু-বান্ধৱসকল, এই তথ্যখিনি যুগুত কৰা তথ্য। যদিহে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব খোজে, তেতিয়াহ'লে জনা মানুহ বা চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰে যেন। এই ভিডিঅ'টো কেৱল সাধাৰণ জ্ঞানৰ বাবেহে প্ৰস্তুত কৰা হৈছে। যদিহে আপোনাৰ ভাল লাগিল, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।